তাৰ মানে হিন্দু হিন্দু বুলি বিজেপি যিখন চৰকাৰ আহিছে, হিন্দুৰ 90% ভোট পোৱাৰ পাছত, 99% পোৱাৰ পাছত আজি অসম চৰকাৰ বনাৰ পাছত আজি হিন্দু বুলি সুৰক্ষিত। আজি আমাৰ CM মহোদয়ে কৈ আছে, বৰাকত কৈ আছে যে সম্পূৰ্ণ হিন্দুৰ বোলে তেখেতে অহাৰ পাছত পৰা সমস্যাই নাই। আধাৰ কাৰ্ডৰ সমস্যা আছিলে, শেষ কৰি দিয়ক। সম্পূৰ্ণ তেখেতে ভুৱা তথ্য দি আছে। তেখেতে কি কৰিছে, আজি AC ৰুমত থাকি আজি এই গাছ লেভেলত কি হৈ আছে তেখেতে খবৰেই লোৱা নাই। কাৰণ তেখেতে কৈ আছে যে ডিভোটাৰ সমস্যা নাই। আমাৰ ৰঞ্জিত দাস মহোদয় তেখেতে কৈছে যে নগণ্য ডিভোটাৰ সমস্যা বুলি হিন্দু বাঙালীসকলৰ। কেনেকে নগণ্য? আজি হাজাৰ হাজাৰ মানুহৰ ডিভোটাৰ নটিচ আহিছে, আমি প্ৰমাণ দিব পাৰিম। এজন ব্যক্তিয়ে গৈ কোৰ্টত গৈ তাৰিখ মাৰি আছে, সিহঁতে 60-70 হাজাৰকে মাটি বিক্ৰী কৰি কেছ লৰি আছে। এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত, এই যোৱা 5 বছৰৰ পৰা তেখেতে এই ডিভোটাৰ যিটো চিষ্টেমটো এইটো আৰু বেছি হৈছে যে আমি পৰিলক্ষিত পাইছো। আগত যেনেকে কম আছিলে এতিয়া বেছিকে আহি আছে। কাৰো ভৱিষ্যতত কোনো অদূৰ ভৱিষ্যততো দিন আছিলে আগত অতীতত। আজি সেইসকল মানুহৰো দি আহিছে। তেখেতৰ পিতৃপুৰুষকৈ 3 পুৰুষলৈকে দিয়ে নাছিলে। ইয়াত বসবাস কৰা অসমৰ খিলঞ্জীয়া হয়, অসমৰ ভূমিপুত্ৰ হয়, সেইসকল মানুহৰো আজি দি আহি আছে। কাৰণ ঠিক তাৰ পিছতো তেখেতে ফুলজানি মাৰি ভাষণ দি আছে যে আমি হিন্দু বাঙালীসকল আমাৰ ছিজনত বোলে 5 বছৰ কাৰ্যকালৰ মোৰ কাৰ্যকালত সুৰক্ষিত।